অসম চৰকাৰক কম কথা ক'বলৈ নিৰ্দেশ ভাৰত চৰকাৰৰ মুখত যি আহে তাকে ক'ব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকোনো কথাই বাংলাদেশত থকা 10 জন হিন্দুক অসুৰক্ষিত কৰিব পাৰে বাংলাদেশ সীমা সুৰক্ষিত ৰাখিবলৈও কঠোৰ নিৰ্দেশ ভাৰত চৰকাৰৰ বাংলাদেশৰ কোনো ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহব বাংলাদেশ বৰ্ডাৰ সিল কৰি ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে এজনো বাংলাদেশীক অসমত আহিবলৈ দিয়া নহব বাংলাদেশতে যাতে হিন্দু সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰিব ভাৰত চৰকাৰে ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনোৱা হওক কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহল অৰ্থত ভাৰতবৰ্ষ আৰু বাংলাদেশৰ সীমা আমি সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব লাগে আৰু আজিৰ দিনত ভাৰতৰ যদি কাৰোবাৰ হাতত পাছপোৰ্ট নাথাকে তেতিয়াহলে আন কোনো মানুহকে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিব নালাগে আৰু সেই কাৰণে আমাৰ সুতাৰকান্দিয়ে হওক মানকাছাৰতে হওক আমি সীমা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছো বাংলাদেশৰ পৰা এজন দুজন ষ্টুডেন্ট যি অসমৰ ষ্টুডেন্ট পঢ়িব গৈছিল তেওঁলোক উভতি আহিছে যদি পাছপোৰ্ট আৰু অফিচিয়েল ভিসা দেখুৱাব পাৰে তেনেকুৱা এজন দুজন অসমত আহিছে তাৰ বাদেদি আমি কোনো ব্যক্তিক অসমত আনিব দিব লাগে ভাৰতক আনিব দিব লাগে তেনেকুৱা সিদ্ধান্ত ভাৰত চৰকাৰে লোৱা নাই আৰু ভাৰত চৰকাৰে বৰঞ্চ সীমাক সম্পূৰ্ণৰূপে সিল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে বৰ্তমান হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে আৰু তাৰ সমাধান নতুন চৰকাৰখনক ভাৰতে নিশ্চয় ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব যাতে সংখ্যালঘু লোকৰ ওপৰত বাংলাদেশত অত্যাচাৰ কৰা নহয় সমাধানটো এইটোৰ পৰা সমাধান নহব যে 20 জন বা 30 জন মানুহক ভাৰতত আনি সমাধান হ'ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দি এইটো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আছে ইউএনও আছে যি ধৰণে যেনেকে প্ৰয়োজন ভাৰতবৰ্ষৰ চৰকাৰে ডিপ্লমেটিক্যালি ইয়াক সমাধান কৰিব আৰু এই বিষয়টো বহুত বেছি মিডিয়াত চৰ্চা কৰিও লাভ নাই কাৰণ আমি যিমানে ইয়াত কথা পাতিম তাৰ এটা নেগেটিভ মিনিং বাংলাদেশত হ'ব আৰু দুজন হিন্দুৰ ওপৰত অত্যাচাৰ হ'ব গতিকে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে আপোনালোকে এই সময়ত খুব কম কথা ক'ব আৰু ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব মই ইমানেই ক'লো যে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে এই সময়ত আপোনালোকে খুব কম কথা ক'ব ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব কাৰণ আপোনালোকৰ এটা শব্দয়ো 10 জন হিন্দুক তাতে অসুৰক্ষিত কৰিব পাৰে সেইকাৰণে মই ভাবো যে আজিৰ দিনটোত কম কথা কোৱা প্ৰয়োজন সীমা সুৰক্ষিত হৈ আছে সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই বা অনুমতি দিয়া হোৱা নাই আৰু বাংলাদেশতে এনিটক্স হুতৰ বিপৰীতে